বাৰ্তালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সৰ্বভাৰতীয় পৰ্যায়ত উজলিলে অসমৰ সন্তান। সৰ্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকা পৰীক্ষাত উজলিলে গৰৈমাৰীৰ তাছলিম ইছলাম। তাছলিম ইছলামৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ তথা অঞ্চলবাসী ৰাইজ। জনাইছো সবিশেষ। সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসম সন্তান। সৰ্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকা পৰীক্ষাত উজলিল গৰৈমাৰীৰ তাৰিফুল ইছলাম। 99.24% নম্বৰেৰে JEE মেইনছত উজলিল অসমৰ সন্তান তাৰিফুল। আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰে ফলাফল। সৰ্বভাৰতীয় পৰ্যায়ত 14,75,103 গৰাকী শিক্ষাৰ্থী JEE মেইনছ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু গুৱাহাটী চাই বিকাশ বিদ্যা নিকেতনৰ পৰা তাৰিফুল ইছলামে সৰ্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকা পৰীক্ষাত 99.24% নম্বৰ লাভ কৰে। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ টুকুৰাপাৰা গাঁৱৰ সিৰাজুল ইছলাম আৰু আবিদা ইছলামৰ কনিষ্ঠ পুত্ৰ হৈছে তাৰিফুল ইছলাম। বৰ্তমান তাৰিফুল ইছলামে IIT পৰীক্ষাৰ বাবে চলাইছে প্ৰস্তুতি। তাৰিফুল ইছলামৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ তথা গৰৈমাৰী অঞ্চলবাসী। সৰ্বভাৰতীয় পৰ্যায়ত এতিয়া উজলিছে অসমৰ সন্তান। সৰ্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকা পৰীক্ষাত উজলিল গৰৈমাৰীৰ তাৰিফুল ইছলাম। 99.24% নম্বৰেৰে JEE মেইনছত উজলিল অসমৰ সন্তান তাৰিফুল ইছলাম। আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰে ফলাফল। সৰ্বভাৰতীয় পৰ্যায়ত 14,75,103 গৰাকী শিক্ষাৰ্থী JEE মেইনছত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু গুৱাহাটীৰ চাই বিকাশ বিদ্যা নিকেতনৰ পৰা তাৰিফুল ইছলামে সৰ্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকা পৰীক্ষাত 99.24% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। দক্ষিণ কামৰূপৰ গৰৈমাৰী টুকুৰাপাৰা গাঁৱৰ সিৰাজুল ইছলাম আৰু আবিদা ইছলামৰ কনিষ্ঠ পুত্ৰ হৈছে এইজন তাৰিফুল ইছলাম। আৰু বৰ্তমান তাৰিফুল ইছলামে IIT পৰীক্ষাৰ বাবে চলাইছে প্ৰস্তুতি। তাৰিফুল ইছলামৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ তথা গৰৈমাৰীৰ অঞ্চলবাসী। পিতৃ-মাতৃৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। যথেষ্ট সুখী মোৰ কনিষ্ঠ ল'ৰা তাৰিফুল ইছলামে জইণ্ট এণ্ট্ৰেন্স এক্সাম পৰীক্ষাত 99.24% লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত প্ৰথমতে মই চাই বিকাশ বিদ্যা নিকেতনৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। লগতে গৰৈমাৰী অঞ্চলবাসী ৰাইজেও যথেষ্ট আশীৰ্বাদ দিছিল। সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে মোৰ ল'ৰাটোৱে যাতে আৰু সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক সময়ত মোৰ কনিষ্ঠ পুত্ৰটোৱে IIT পৰীক্ষা দিব, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ যাতে এই IIT পৰীক্ষাখনত সফলতা অৰ্জন কৰিব পাৰে তাৰ কাৰণে সকলোৱে সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিব বুলি মই আশা কৰিছোঁ। যথেষ্ট সুখী মোৰ কনিষ্ঠ ল'ৰা তাৰিফুল ইছলামে জইণ্ট এণ্ট্ৰেন্স এক্সাম পৰীক্ষাত 99.24% লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত প্ৰথমতে মই চাই বিকাশ বিদ্যা নিকেতনৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। লগতে গৰৈমাৰী অঞ্চলবাসী ৰাইজেও যথেষ্ট আশীৰ্বাদ দিছিল। সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে মোৰ ল'ৰাটোৱে যাতে আৰু সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক সময়ত মোৰ কনিষ্ঠ পুত্ৰটোৱে IIT পৰীক্ষা দিব, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ যাতে এই IIT পৰীক্ষাখনত
সফলতা অৰ্জন কৰিব পাৰে তাৰ কাৰণে সকলোৱে সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিব বুলি মই আশা কৰিছোঁ। যথেষ্ট সুখী মোৰ কনিষ্ঠ ল'ৰা